Good morning, everyone. So, সকলোকে এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চ' গুৱাহাটী ইউনিভাৰ্চিটি তোমালোকৰ এডমিশ্যন নটিচ ওলাই গৈছে আৰু প্ৰভিজনেল যিটো ৰেংক লিষ্ট হয়, তো মেৰিট লিষ্ট তোমালোকৰ বাবে ৰিলিজ কৰি দিয়া গৈছে। আৰু ইয়াতে যিটো ছিট মেট্ৰিক্স হয়, চ' সেই ছিট মেট্ৰিক্সটো দিছে তেওঁলোকে। চ' ইয়াতে তোমালোকক ছিট ডিটেইলছখিনি দিয়া আছে, ক'ত কিমান পাৰ্চেণ্টেজ আছে। চ' গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ কলেজবিলাকৰ বাবে কিমান পাৰ্চেণ্টেজ ছিট আছে আৰু আদাৰ ইউনিভাৰ্চিটিৰ বাবে কিমান আছে, তো ইয়াতে ডিটেইলছ দিয়া আছে। MSc ইন মেথমেটিক্স, তো টোটেল ছিটছ 90 আছে। ফৰ জি ইউ ষ্টুডেণ্ট 45 আৰু আদাৰ ইউনিভাৰ্চিটিৰ বাবে 45 আছে। আৰু আনৰিজাৰ্ভত আছে 18, OBC MOBCৰ বাবে 12, ST বাবে 5%, ST হিলছৰ বাবে 2%, SC বাবে 3% আৰু EWS চবৰ বাবে 5% আছে। আৰু আদাৰ ইউনিভাৰ্চিটিখিনিৰ কাৰণে এই ডিটেইলছখিনি তোমালোকে দেখা পাই আছে স্ক্ৰীনত, ঠিক আছে। তো দিছ ইজ দ্য প্ৰভিজনেল মেৰিট লিষ্ট, ৰেংক লিষ্ট। তো ইয়াতে গোটেই ষ্টুডেণ্ট ডিটেইলছখিনি দিয়া আছে। চ' তোমালোকে চাবা। আৰু মই এই ভিডিঅ'টোৰ লিংকত ডেছক্ৰিপশ্যনত মই তো এই প্ৰভিজনেল মেৰিট লিষ্টটো মই PDF-টোত লিংক আপ কৰি দিম, তোমালোকে চাব পাৰিবা। আৰু গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত গৈও তোমালোকে এই ৰেংক লিষ্টটো তোমালোকে ডাউনলোড কৰিব পাৰিবা, ঠিক আছে।